অধৰ্ম পাপ হও তথাপিও হিংসাখন নিষ্কণ্টক কৰিবই লাগিব যেতিয়া যজ্ঞত সাধনাৰে সংকল্প কৰিছোঁ যজ্ঞবেদীত আহোম ৰাজপৰৰ হুনিতেৰে ঐক্য দিবই লাগিব নোৱাৰি নিশ্চয় পাৰিম সুলিখা তোমাৰ শত্ৰু নিৰ্মূল কৰি তোমাক আহোম ৰাজ্যত অপ্ৰতিদ্বন্দ্বী ৰজা কৰিবৰ কাৰণে এনে অমানসিক কাৰ্য কৰিবলৈ আগবাঢ়িছোঁ আহোম ৰাজ্যত কুখ্যাতি আহিলেও নিষ্কলংক আহোম ৰাজ্যত কলংকৰ চেকা পৰিলেও ৰজাৰ মংগলেই দেশৰ মংগল ভাবি মই মোৰ কাম কৰি যাওঁ হৌৱা স্বৰ্গদেউ আহিছে ডাঙৰীয়া ভালেখিনি সময় অপেক্ষা কৰিছে চাগে পাইছোহিহে স্বৰ্গদেউ বন্দীক বোলে মাতি পঠাইছে হয় ডাঙৰীয়া মোৰ মন বৰ অস্থিৰ আপুনি কি কৰিব খুজিছে মই একো বুজিব পৰা নাই মই থাকোঁতে অস্থিৰ হবৰ কাৰণ কি স্বৰ্গদেউ মোৰ আপোনাৰ ওপৰত যথেষ্ট বিশ্বাস আছে কিন্তু ভাবি চাব ডাঙৰীয়া পূৰ্বৰ ৰজাৰ শোচনীয় অপমিত্ৰ দেখিও আপোনাৰ ৰাজকাষতে এই সিংহাসনত বহিবলৈ সাহস কৰিছোঁ যিকেইজন ৰাজকোঁৱৰ লেখত ধৰা হৈছে সেইসকলৰ বাবে চোৰাংচোৰা আৰু গুপ্তঘাতকেই যথেষ্ট কিন্তু গদাকোঁৱৰৰ কাৰণেহে ভাবিব লগা হৈছে টুংখুঙীয়া গদাকোঁৱৰ হৈছে স্বৰ্গদেউ তেওঁতো দুৰ্যৰ প্ৰতাপী বাহুবলী অৱস্থা চাই ব্যৱস্থা কৰিব লাগিব স্বৰ্গদেউ চোৰাংচোৰা আৰু গুপ্তঘাতকৰ দ্বাৰা কাম নিহিজিলে আমি গদাক ৰাজদ্ৰোহী বুলি বিবেচনা কৰি ৰাজকীয় সেনা পঠাব লাগিব কিন্তু ই যে অন্যায় বিচাৰ ডাঙৰীয়া ক্ষমা কৰিব স্বৰ্গদেউ আহোম হিংসাখন ৰক্ষাৰ কাৰণে আহোম বুৰঞ্জী যুগমীয়া কৰিবৰ কাৰণে অনিচ্ছা সত্ত্বেও এই খন্তেকীয়া অন্যায় অবিচাৰ স্বীকাৰ কৰিব লাগিব স্বৰ্গদেউ তেন্তে যাওক তাৰ বিচাৰ আজিয়েই কৰক ভাল স্বৰ্গদেউ তুমি কোবাল হুতক নাও নেমেলিবা তুমি নোৱাৰিবা হুতে নাওখন লৈ যাব মই পাৰিম বংশদেউ নোৱাৰিবা তুমি বং জয়া হুতে লৈ যাব আপুনি পাৰতে থাকক বংশদেউ মই উভতি আহিম নালাগে জয়া তুমি নোৱাৰিবা জয়া তুমি নাওত নুঠিবা নুঠিবা জয়া কোবাল হুতে লৈ যাব জয়া 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 কি হৈছে আই একো নাই শুনহক মই এখনি ফুলনিত ঘূৰি ফুৰিছিলোঁ এনেতে গৈ গৈ এখন ডাঙৰ নদী পাৰ পালোগৈ এতিয়া নদীখনত পানী বহুত বাঢ়িছিল নদীখনৰ এটা ঘাটত এখন নাও আছিল তাৰ পাছত আই মই দেউতাৰাক ক'লোঁ নদীখনৰ সিপাৰলৈ যাওঁ বুলি কিন্তু দেউতাৰাই মোক মানা কৰিছিল মই নামানি নাৱত উঠিলোঁ এনেতে গৈ গৈ নাওখন নদীৰ মাছ পালেগৈ এটা ডাঙৰ পকনীয়াই আহি নাওখন ঘূৰাই পেলাইছিল আৰু মই ভয়ত চিঞৰি উঠিছিলোঁ শুনহঁত সখী অ' সখী
সখী সখী কি কৰা হৈছে সখী মুনহত তোমালোকে এতিয়া খেলা গৈ যোৱা হ'ব আই সখী আহা বহাহি সখী তোমাক আজি বৰ বিষাদ লাগিছে নাই সখী অলপ আগতে এটা বৰ বেয়া সপোন দেখিলো বৰ ভয় খালো সখী সপোন সদায় সপোনে সপোনৰ কথা ভাবি লাভ নাই সখী বাৰু সখী মনটো ভাল লাগিবলৈ এটি গীতকে গোৱাচোন এতিয়া গীত গোৱাৰ সময় নহয় সখী এটা জৰুৰী বাৰ্তা লৈহে আহিছো কি জৰুৰী বাৰ্তা সখী কোৱাচোন ভাঙি পাতি ৰবা সখী আজি শুনিলো দেউতাৰ মুখে স্বৰ্গদেউবাদী আজি নিশাৰ ভিতৰতে গুপ্তচৰহতে লাঙি কোঁৱৰক ধৰি নি অংগক্ষত কৰিব তেন্তে সপোন নহয় সখী সঁচাই দিঠ অমংগল অক্ষোভ আশংকা ইয়াৰ উপায় কি সখী উত্তান নহবা সখী বিপদত ধৈৰ্য ধৰাৰ বীৰ পত্নীচিন শুনা মোৰ গুপুত মন্ত্ৰণা ছদ্মবেশে কোঁৱৰক ৰাজ কৰা ৰাজ্যখনতে ৰাতি উত্তম তোমাৰ যুক্তি পালিম বাক্য অতি যতনেৰে কিন্তু সখী স্বামীৰ অবিহনে মোৰ নৰহে জীৱন বাঞ্ছা নাই তাত সখী মই আহোঁ কিন্তু সখী গধূলি হোৱাৰ আগতে কিবা এটা ব্যৱস্থা কৰিব নোৱাৰিলে কোঁৱৰ ৰক্ষা কৰা টান হ'ব সখী মই আহোঁ বাৰু সখী হে প্ৰভু স্বামীৰ বিপদ মই কেনেকৈ সহ্য কৰোঁ হায় মোৰ বিশ্বাস নহয় তেওঁক সকলোৱে ভাল পায় স্নেহ কৰে হঠাৎ ৰজাৰ কিনো অপৰাধ লগালে নাই মই বিশ্বাস কৰিব নোৱাৰো জয়া 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 আহোম বংশৰ সকলো কোঁৱৰক অংগক্ষত কৰি শেষ হ'ল এইবাৰ বাকী আছো মই এইবাৰ মোৰ পাল পৰিছে বোলে আৰু মোৰ পিছত বোলে এডাল গুপ্তচৰ ঘূৰিব ধৰিছে এইবাৰ এয়া নাযাব আজি দিখৌ পাৰত দুপাত খাই মোৰ কাণৰ কাষেদি পাৰ হৈ গৈছে উভতি চাই দেখো দুটা মানুহ লৰ মাৰিছে সিহঁতৰ আজি কপাল ভাল মই বিচাৰি নাপালো বিচাৰি পোৱা হ'লে ধুবাই কাপোৰ ধোৱা দি এচাৰি পেলালোহেঁতেন তেন্তে সখীৰ কথা সঁচা কি কথা জয়া সখীয়ে কৈ গৈছে আজি ৰাতিৰ ভিতৰতে ৰজাই আপোনাক ধৰাই নিব খুজিছে হ'ব পাৰে গুপ্তচৰে বলে নোৱাৰা দেখি এইবাৰ দেখা দেখি গৈ যুঁজিব খুজিছে সকলো কোঁৱৰ অন্ত হ'ল কেৱল বাকী আছো মই মোক মাৰিব পাৰিলে সি নিষ্কণ্টক তেন্তে ইয়াৰ প্ৰতিকাৰ উপায় কি বংশদেউ উপায় মোৰ এই বাহু দুটা ৰজাঘৰীয়া সৈন্যৰ লগত আপুনি অকলশৰে কেনেকৈ যুঁজিব কুৰিটাক মই এখন হাতেৰে আছাৰি মাৰিব পাৰিম কুৰিটাক মাৰিলেও ৰজাঘৰৰ সৈন্য অন্ত নহয় বাকীবোৰে আপোনাক বন্দী কৰিব বধ কৰিব বংশদেউ কি মোক বন্দী কৰিব বধ কৰিব নহয় মই মৰিলেও বীৰৰ দৰে মৰিম কি কৰে বংশদেউ হাতত হেংদাং লৈ কলৈ যায় উচিত প্ৰতিফল দিবলৈ তাৰ প্ৰতিকাৰ কৰিবলৈ ইয়াৰ পৰিণাম যে অতি ভয়ানক হ'ব বংশদেউ ভয়ানক আৰু কি হ'ব মৃত্যুলৈ মই ভয় নকৰোঁ মই সেই পাপী নৰাধমক উচিত প্ৰতিফল দিহে মৰিম ধৈৰ্য ধৰক বংশদেউ আপুনি অকালতে মৃত্যুবৰণ কৰিব নোৱাৰে কাৰণ আপোনাৰ অবিহনে এই অন্যায়ৰ প্ৰতিকাৰ কোনে কৰিব আপুনি জীয়াই থাকিব লাগিব কেৱল মোৰ বাবেই নহয় আমাৰ পোনা দুটিৰ বাবেই নহয় মাত্ৰ আপুনি জীয়াই থাকিব লাগিব এই অৰাজক আহোম ৰাজ্যৰ শৃংখলা লগাবলৈ আহোমৰ নুমাব খোজা বন্তি গছি পুনৰ জ্বলাই তুলিবলৈ আপুনি জীয়াই থাকিবই লাগিব বংশদেউ জয়া ভয়ত পলালে কাপুৰুষ নহয় ই এক
মহানুভৱতাহে গতিকে ছদ্মবেশ ধৰি দুদিনমান আপুনি আত্মগোপনে থাকক তুমি মোক উন্মাদ কৰিছা দয়া মোৰ অন্তৰে হাহাকাৰ কৰিছে মই ক'ত যাওঁ ক'ত লুকাওঁ কোনটো মোৰ প্ৰকৃত পথ বৰ্তমান আত্মগোপন কৰাটোৱে আপোনাৰ একমাত্ৰ প্ৰকৃত পথ বংশদেউ গতিকে ছদ্মবেশ ধৰি ঘৰৰ পৰা পলাই যাওক আলু কচু লবি না আলু কচু লবি না আলু কচু একো নালাগে তই ইয়াতে অলপ অপেক্ষা কৰচোন ও ঠিক আছে চাওক বংশদেউ এয়াই সোণালী সুযোগ এই নগাটোৰ লগতে ছদ্মবেশ ধৰি নগা পাহাৰলৈ পলাই যাওক দুদিনমান আত্মগোপনে থাকি শক্তি সঞ্চয় কৰি এই পতনমুখী ৰাজ্য উদ্ধাৰ কৰক যাওঁ এতিয়াই যাওঁ নহ'লেতো নেৰা মনুষ্যত্বক বিসৰ্জন দি ভয়ামৰ দলনিত তোমালোকক পোনা মেলি পাহাৰে পাহাৰে গব্বৰে গব্বৰে ভাগ্যৰেখা গণনা যাওঁ যাওঁ জয়া তুই আমার সঙ্গে যাবি আমার সঙ্গে থাকিবি খুব ভালো পাবি আইবি 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 হবা সৈন্যবোৰ এইফাললৈকে আহিছে পলম নকৰিব বংশদেউ হৃদয় চুৰমাৰ হওক কণ্ঠ ৰুদ্ধ হওক তোমাৰ আদেশ পালন কৰিম জয়া তোমাৰ আদেশ পালন কৰিম যাওঁ যাওঁ অন্যসকল এই ঘৰ আগুৰি ধৰ কি লাগে আপোনালোকক ইয়াত গণাবাৰী কোৱাক লগ পাব লাগে তেখেত এতিয়া ঘৰত নাই হ'বই নোৱাৰে খন্তেক আগতে তেওঁ ঘৰত সোমোৱা দেখিছোঁ সোমাব পাৰে কিন্তু এতিয়া নাই তেন্তে মই ঘৰৰ ভিতৰত সোমাবলৈ বাধ্য হ'ম এয়া চৰকাৰী আদেশ পত্ৰ সোমাব পাৰে আদেশ পত্ৰৰ কোনো প্ৰয়োজন নাই তেন্তে এয়া হওক অন্যসকল
ঘৰলৈ গৈছিলোঁ তাই আকৌ বৰ ভাগ্যৱতী নহয় তাই আকৌ এটা ল'ৰা পালে নহয় হয় নেকি হয় হয় পিছে বাইটি তাই ল'ৰা ছোৱালী কেইটা তাই ল'ৰা ছোৱালী এদিন পাঁচোটি হয় নেকি তাই বৰ ভাগ্যৱতী দেই সঁচাকৈ হয় হয় পাই 5টা ল'ৰা ছোৱালী মাক মানে 5 পাণ্ডৱৰ মাক ৰহে বাইদেউ আগুনি চাই দিব বাইটি ক'ৰ পৰা আহিলে আহক আহক বাইটি আহক এইডোখৰতে বহিব আহক আহক বৰ কঁকাল বিষাইছে ন ঐ দেহি বৰ কষ্ট হৈছে বাইটি বহক বহক বাইটি কঁকালত ধৰিছে বাইটি পিছে ৰ'বা ৰচোন তামোল এডোখৰকে খাই লওঁ ৰ'বা দেই দিয়া দিয়া পাই তামোল এখন অটনিৰ পৰা খাওঁ খাওঁ লাগি আহিছোঁ ঐ বাইটি সেই বাইটিক দি দিয়কচোন বাইটি ধৰক দেই ময়ো এডোখৰ পিছে লগতে খাই লওঁ বুজিছে ৰহে বাইটি কিনো দিছা কলি দৈ আৰু অকণমান দিয়া হয় নেকি পিছে বাইটি কলি দৈহে কম আছে পাই অকণমান আছে আৰু দেই হ'ব হ'ব মিলাই মিলি লো দেই অকণমান দে ইয়াতে জিৰণি লৈছোঁ গৈ পামগৈ ঘৰৰ পিছে বাইটি তুমিনো ক'ৰ পৰা আহিলা নক'বা আৰু বুজিছা ক'ৰ পৰানো আহিম মানুহ এঘৰলৈ গ'লোঁ বোলো মাছ কেইটামান দিম আৰু ধান কেইটামান লৈ আহিম পিছে একো নহ'ল সেয়া মানুহ বুলিবলৈ কোনো এটা নাপালোঁ কি কৰিবা পিছে বাইটি তোমাৰ ভালনে ভাল 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 আগুনি বাইদেউ তুমি কিবা এটা কৰিলা যেন লাগিছে দেই গোন্ধ লাগিছে গোন্ধাইছে নহয় নহয় বাইদেউ তোমালোকে মোক এনেই সন্দেহ কৰিছা মই ভাবিছিলোঁ এই মানুহ ঘৰত মাছো দিম লগতে এই ভেদাইলতা কেইডালমান লৈ আহিছিলোঁ সেইকাৰণো নহয় আকৌ তুমি যে সেইটো বস্তু লগতে আনিছা আমি আকৌ অন্য কিবা এটি কৰিলা বুলিহে ভাবিছিলোঁ সেইকাৰণে গুন্ধি চাইছিলোঁ আকৌ পিছে ৰহে বা তুমি যে নাতিটোকো লগত লৈ আহিছা ডাঙৰ ছোৱালীজনী ঘৰলৈ গৈছিলোঁ তাই আকৌ ল'ৰা এটা পালে যে আমনি হয় বুলি এটিক লৈ আহিছোঁ হয় নেকি কৰিলা দেই বাহক তোমালোকে মোক ৰক্ষা কৰিব পাৰিবানে কেনেকৈ ৰক্ষা কৰিছোঁ বাইহঁত মোৰ পিছফালে ৰজাৰ সৈন্য এদল আহিছে মোক কিবা উপায়েৰে আপোনালোকে ৰক্ষা কৰিবানে ককাই উপায় এটা পালোঁ আহা আহা ইয়াতে তুমি ইয়াতে
কিবা মৰিলেকে ইমান কন্দা কন্দা কৰি আছো দেখা নাই আমাৰ মানুহটো মৰিলে এই পালে ওখ মানুহ এজন পাৰ হৈ যোৱা দেখিছিল নেকি আমি কাকো দেখা নাই ককাই কাকো নাই দেখা আজি তোমালোকৰ পৰা মোৰ প্ৰাণ ৰক্ষা হ'ল বাৰু বাইহঁত কচোন তোৰ নাম কেইটা ক মই হলো ৰহাই ৰহেদৈ মই হলো টিপামৰ ভাদৈ আৰু মই ফলগুৰি আঘোণী বাই আমি তিনিওজনীয়ে বহুত দিন লগ পোৱা নাই পিছে ককাই তোমাক যে চিনি নাপালো বাইহঁত মই গোবৰ ৰজাৰ পুত্ৰ গদাধৰ বাইহঁত আজি যি উপকাৰ কৰিলা ইয়াৰ মই ঋণী হৈ থাকিম মই যেতিয়া হিংসাখনত বহিম তোমালোকক তেতিয়া মই চাম মই এতিয়া যাওঁ মোৰ বেছি পলম হ'লে মোৰ অকণমান অসুবিধা মই যাওঁহে বাইহঁত কোঁৱৰ তোমাক ঈশ্বৰে মংগল কৰক তোমাৰ আশীৰ্বাদ হওক তুমি এদিন ৰজা হ'বা কোঁৱৰ যোৱা কোঁৱৰ যাওঁ বাইহঁত সাৱধানে যাবা দেই সাৱধানে যাবা অ' বাইহঁত আজি আমি এটা বৰ মহান কাম কৰিলোঁ সেই হেঁপাহতে আমি এটা গীতলৈকে জোৰো নহ'লে
শত্ৰু যেনি চাওঁ তেনি খোলা তৰোৱালৰ ঝঞ্ঝনা চাৰিওফালৰ অৰাজকতাই যেন মোক খাওঁ খাওঁ মুক্তি ধৰি খেদি আহিছে হুৱা গদাপানী আহিছে মোৰ দেশ নিবলৈ মই কলৈ যাওঁ ক'ত লুকাওঁ কোনে মোক ৰক্ষা কৰিব গংগাধৰদেউ আপুনি কিয় মিছা আশংকাত লিপ্ত হৈছে চাৰিওফালে পালি পোহৰিয়েই বেৰি আছে তাতে আপুনি ৰজা গতিকে কোনো শত্ৰুলৈ ভয় নাই শত্ৰু যে মোৰ মগজুত তাক কোনে নিৰ্মাণ কৰিব ৰাণী আপুনি অলপ বিশ্ৰাম লওক আপোনাৰ মূৰত তাপ সোমাইছে অলপ টোপনি গ'লেই ভাল পাব তাপ সোমাইছে ঠিক কৈছা ৰাণী সেই তাপ আৰু কেতিয়াও নকমে বৰঞ্চ বাঢ়িহে যাব আৰু টোপনি নহাই মংগল টোপনি গ'লেই চকুৰ আগত দৈত্য দানৱৰ নৃত্য দেখো আপুনি অমূলক চিন্তাত বিতত হৈছে কিয় অমূলক নহয় ৰাণী চকুৰ আগতে দুজনকৈ কৰ হত্যা কৰা দেখিছো সিহঁতৰ পেটাত্মাবোৰে যেন মোক খাওঁ খাওঁ মুক্তি ধৰি খেদি আহিছে এই কথা বেছ জানিবা ৰাণী যেতিয়ালৈকে লানি গদাপানী জীয়াই থাকিব তেতিয়ালৈকে মোৰ চকুত টোপনি নাই স্বৰ্গদেউ ঈশ্বৰ দাসে সেৱাহে জনাইছো দুৱৰী ডাঙৰীয়াসকলে আপোনাক সাক্ষাৎ কৰিব বিচাৰিছে যা দুৱৰী ডাঙৰীয়াসকলক বহিবলৈ ক ভাল স্বৰ্গদেউ ঈশ্বৰ অনৰ্থক ৰক্তপাত অনৰ্থক অংগক্ষত অনৰ্থক ষড়যন্ত্ৰ সকলো পৰন্ত হ'ল কিন্তু যাৰ ভয়ত চকুত টোপনি নাই প্ৰাণত শান্তি নাই সেই গদাপানী পলাইছে যেন নেগুৰ কাটি বাঘ চুঙাত মেলিলো ডাঙৰীয়াসকল আসন গ্ৰহণ কৰক ডাঙৰীয়াসকল গদাপানীৰ কিবা সম্ভেদ পালেনে নাই স্বৰ্গদেউ চাৰিওফালে সৈন্য পঠালো হাবিখন পাত কৰি বিচাৰিলো কিন্তু গদাপানীৰ বাতৰি নোলাল গদাপানীৰ দৰে এটা প্ৰকাণ্ড মানুহ পলাই যাব পাৰেনে ডাঙৰীয়া মই ভালকৈ বুজি পাইছো ইয়াত কাৰোবাৰ টিপনি আছে শুনক ডাঙৰীয়াসকল আপোনালোকে সকলো ঠাইতে চোৰাংচোৱাৰ নিযুক্তি কৰক আৰু যাকেই সন্দেহ কৰে তাকেই শাস্তি দিয়ক এতিয়া যাওক জয়াক সোধকগৈ আনে নাজানিলেও জয়াই নিশ্চয় জানিব সুধিবলৈ বাকী ৰখা নাই স্বৰ্গদেউ ঈশ্বৰ জয়াই নকয় ক'বলৈ বাধ্য নকৰালে কিয় সকলো উপায় অৱলম্বন কৰা হ'ল কিন্তু ফল নহ'ল জয়মতী অচল অটল গদাৰ কথা কোৱা দূৰতেই ৰাখক আমাকো কটুবাক্যকৈ অপমান কৰিলে তাইক তেতিয়াই বন্দী নকৰিলে কিয় তাৰ ব্যৱস্থা কৰা হৈছে স্বৰ্গদেউ বৰ্তমানে তাই বন্তিপাল বৰুৱাৰ তত্বাৱধানত এতিয়া ইয়াৰ বিহিত ব্যৱস্থা আজিয়েই কৰিব লাগিব জয়মতীক ৰাজসভালৈ আনি গদা পলায়নৰ বাতৰি সোধা হওক আৰু যদি স্বীকাৰ নকৰে শাস্তি দি হ'লেও স্বীকাৰ কৰিবলৈ বাধ্য কৰাব লাগিব স্বৰ্গদেউ ঈশ্বৰ ৰাজ্যত শান্তি স্থাপন কৰাই আপোনাৰ একমাত্ৰ উদ্দেশ্য তথাপিও সকলোৱে সন্দেহ কৰে জানোচা কোঁৱৰসকলক অন্যসৎ কৰাত আমাৰো কিবা স্বাৰ্থ আছে তাতে জয়মতী টুংথুঙীয়া ফৈদৰ ৰাজকুঁৱৰী এই দেখিহে এই বিচাৰ আপোনালৈ থলোঁ ভাল কথা দুৱৰী স্বৰ্গদেউ ঈশ্বৰ তই যা বন্দিপাল বৰুৱাক কগৈ জয়মতীক ৰাজসভালৈ লৈ আনক ভাল স্বৰ্গদেউ ঈশ্বৰ স্বৰ্গদেউ মোৰ এটি নিবেদন আছে স্বৰ্গদেৱে ইচ্ছা কৰিলে কৰিব নোৱাৰা কাম নাই কিন্তু স্বৰ্গদেউ টুংখঙীয়া ফৈদৰ বোৱাৰী এগৰাকীক ৰাজচৰত আনি অপমান কৰাটো উচিত নহ'ব যেন পাওঁ মোৰ পৰীৰ প্ৰতি সন্মান জনোৱা আৱশ্যক নাই বৰগোহাঁই ডাঙৰীয়া এজনী সামান্য নাৰী ইমান অপমান কৰে মোক অৱজ্ঞা কৰে মই ৰজা তাৰ বিচাৰ মই কৰিম মোৰ কাৰ্যত ব্যাঘাত জন্ম নাৰীয়ে হওক বা পুৰুষেই হওক কাকো ক্ষমা নকৰিম
স্বৰ্গদেউ এই লালুক খোলাবৰ ফুকন জীয়াই থাকোঁতেই চিন্তাৰ কোনো কাৰণ নাই স্বৰ্গদেৱে আদেশ দিলেই সকলো কাম সাৰ্থক হ'ব স্বৰ্গদেউ কথাত ধাৰ নাই সকলো সময়তে একোটা ধৰ্ম নীতি বা একে বাটেদি কাম নহয় অমুক তামুকৰ ঘৰৰ বোৱাৰী অমুক তামুকৰ ঘৰৰ জীয়ৰী এইবোৰ ভাবি লাভ নাই বৰগোহাঁই যুক্তিৰ সময়ত বুঢ়াগোহাঁই কথা বুজা টান আমাৰ ৰাজচৰালৈ জয়মতী আহি গদাপানী কলৈ পলাই গ'ল কৈ দিলে লেঠাই মৰিব তেন্তে আপোনালোকৰ যি ইচ্ছা তাকেই কৰা যাওক তাত মোৰ ক'বলগীয়া আৰু বাধা দিবলগীয়া একো নাই মাত্ৰ জনাই থলো তুংখুঙীয়া ফৈদৰ গদাপানী হাতৰ পৰা আপোনাৰ এই সুকোমল দেহাটি বচাই ৰাখক ৰাজসিংহাসনলৈ ৰাজভক্তি জ্ঞাপন কৰিছোঁ জয়মতী তোমাক ইয়ালৈ কিয় মতাই অনা হৈছে সেই কথা নকলেও হ'ব কোনো ৰাজনৈতিক কামত তোমাৰ স্বামীক প্ৰয়োজন হৈছে তেওঁ ক'ত আছে আমাক বাতৰি লাগে যদি গুপ্ত পলায়নৰ বাতৰি নোপোৱা ভয়ানক হ'ব তুমি জানা তুমি কাৰ আগত আছা এয়া ল'ৰা ধেমালি নহয় ৰাজচৰাহে জয়মতী তুমি স্বৰ্গদেউৰ কথা অমান্য নকৰি কোৱা তোমাৰ স্বামী ক'ত গদাপানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে তেওঁ ৰাজদ্ৰোহৰ অপৰাধত লিপ্ত থকা বুলি জনা গৈছে মিছা কথা ডাঙৰীয়া মোৰ স্বামী ৰাজদ্ৰোহত লিপ্ত থাকিব নোৱাৰে ই কেতিয়াও মিছা হ'ব নোৱাৰে কিন্তু প্ৰমাণ দিয়া ভাৰ তেওঁৰ ওপৰত তাকে নকৰি তেওঁ পলাই গৈ নিজৰ ওপৰত দুখ বহাইছে কিয় মনত ৰাখিবা মোৰ শাসন অতি কঠোৰ এতিয়াও সময় দিছোঁ তোমাৰ স্বামী ক'ত এতিয়াও তেওঁৰ দোষী সাব্যস্ত হোৱা নাই যদিহে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব পাৰে তেতিয়া কোনেও তেওঁৰ এডাল চুলিও স্পৰ্শ কৰিব নোৱাৰিব তুমি এজনী সামান্য নাৰীহে বাৰে বাৰে আদেশ অমান্য কৰিছা আৰু গুপুতে ৰণত জিকিব খুজিছা কিন্তু এয়া হ'ব নোৱাৰে তোমাৰ মুখৰ পৰা কথা নোলালে আমি উলিয়াবলৈ বাধ্য হ'ম ডাঙৰীয়া ৰজাই বন্দী কৰি আনিছে যদিও স্বামীৰ সম্বন্ধে মই একো কথা ক'বলৈ অহা নাই আৰু নকওঁ কি তেনে তুমি নোকোৱা নকওঁ অসহ্য বন্দীবাল বৰুৱা এক লৈ যাওঁ মোৰ চকুৰ আগৰ পৰা তাই যেতিয়ালৈকে গদাপানীৰ বাতৰি নকয় কঠোৰ শাস্তি দিবা চাওঁ তাই ইমান অহংকাৰ কিমান বৰ থাকে বন্দীবাল বৰুৱা এই গড়বিটাক জেৰেঙাৰ মাজত নি ৰাতিয়ে দিনে ৰদে বৰষুণে যিমান পাৰা শাস্তি দি গদাপানীৰ বাতৰি উলিওৱা যিমান শাস্তি কল্পনা কৰিব পাৰা তাৰে এটাও বাদ নাৰাখিবা ক্ষমতাৰ কোব চোৰাত পাত আমলৰি পৰুৱা তপত তেল গাত ঢালি দিবা তাতো যদি নকয় গাৰ মঙহ কাটি টুকুৰা টুকুৰ কৰি কলিজা ফালি চিৰাচিৰ কৰি সুধিবা গদাপানী ক'ত দিয়ক স্বৰ্গদেউ দিয়ক যিমান শাস্তি কল্পনা কৰিব পাৰে সিমান দিয়ক তথাপিতো মই মোৰ স্বামীৰ কথা নকওঁ আৰু শেষত কৈ যাওঁ আপোনাৰ এই পাপৰ প্ৰায়শ্চিত্ত অতি সোনকালেই হ'ব বন্দীবাল বৰুৱা এক লৈ যোৱা কল্পনা বাস্তৱ ৰূপ ল'বলৈ আৰু বেছি পৰ নাই মূৰ্খ ৰজা তোক নাৰী হত্যাৰ পাপত লিপ্ত কৰাই তোৰ পাপময় দিশটো উদঙাই দিম
আৰু প্ৰজাসকলৰ দ্বাৰা হত্যা কৰাই তাৰ পাছত মই ৰজা হওঁ দেউতা ইহঁতহালক লৈ যোৱাচোন ভাতকেইটা খুৱাই দিয়া যায় আহা মোৰ মইনাহঁত ভাত খোৱাহি আহা মোৰ সোণহঁত আইচি দেউতা আহিবলৈ বহু সময় বাকী আছে তোমালোকে সিমান সময়লৈকে থাকিব নোৱাৰিবা টোপনি ধৰিব পাৰিম মই তই যা তৰবৰি ময়ো পাৰিম যা তৰবৰি ব'লা সোণহঁত ভাত খাই ল'ব ব'লা কিদৰে চম্ভালি হে গোসাঁই মানুহ বধি তিৰি বধি ৰজা আৰু প্ৰাক্তন মন্ত্ৰীসকলক দেখা নাইনে হে ভগৱান যিমান দূৰলৈকে মোৰ দৃষ্টি পাওঁ সিমানেই আছে নেদেখো সেই ৰম্যপুৰী ৰাজকাৰেঙৰ সৌন্দৰ্য নাই সুজলা সুফলা দেখো সেই সংগীত সন্মুখত দেখো এক বিশাল অৰণ্য তই এনেদৰে মন মাৰি থাকিলে মোৰ কিন্তু অলপো ঠাণ্ডা লাগে ডালিমী মিনু কচোন মই কি কৰিলে ভাল পাবি তহঁতে তই হাঁহিবি ধেমালি কৰিবি নাচিবি পৰ্বতৰ দিনত বহি গীত গাবি মই তেনে কৰিলে ভাল পাবি নহয় মই হওঁ ভৈয়ামৰ মানুহ ভৈয়ামলৈকে যাব লাগিব নাই নাই তেনে কথা নকবি কেঁচা শুন তই ভৈয়ামলৈ গ'লে আমি কাৰ লগত থাকিব নহয় ডালিমী মিনু মই ভৈয়ামলৈ যাব লাগিব নাই নাই তই ভৈয়ামত নাযাবি আমি ইয়াতে নাচিম গীত গাম তই চাই থাকিবি দেই ঐ মিনু